কৃষ্ণ বিশ্বব্ৰহ্মাণ্ডত মহামাৰী কৰোণাই কাল ৰূপ ধাৰণ কৰিছে। সেই উপলক্ষে আজি আমাৰ এই কৃষক নেতা অখিল গগৈৰ সহিতে যিসকল মানে এই মহামাৰী কৰোণাই আগ্ৰাসন কৰিছে সেইসকলক ভগৱন্তই কৃপা দৃষ্টি কৰি ৰাখক। আৰু সেই অখিল গগৈ ডাঙৰীয়া কাৰাবন্দী হৈ আছে, তাৰ উদ্দেশ্যেও আকৌ ন্যায় তেৰাসমস্তক ন্যায় প্ৰদান কৰিব বুলি আমি আশাৰে সমস্ত সেৱকীৰ মনৰ সৎ কামনাৰ খিনি লক্ষ্য কৰি আমি সমস্ত জনে ভগৱন্তৰ চৰণত এষাৰি খাটিবলৈ হৈছে। কৈছে বোলে তুমি সৰ্বসাক্ষী আত্মাহি কিকে জানা মোৰ চিত সমস্তই বিশ্বত কৰোণা হোৱা হেতুকে বন্তি আজি ভগৱন্তৰ নামত ভগৱন্তক গোৱা দক্ষিণা দি অৰ্চনা কৰিছে আৰু 24খনি বন্তি ইয়াত জ্বলোৱা হৈছে আৰু বাহিৰতো 100খন বন্তি আজি বিশ্ব কৰোণাৰ কাৰণে জ্বলোৱা হৈছে। তেখেতলোকে আগবাঢ়ি আজি জ্বলাইছেহি। তাৰ কাৰণে আপোনালোকক উত্তম ত্ৰুটিৰে আপোনালোকৰ চৰণত ভগৱন্তৰ চৰণতে লাগি সেৱা জনাইছে। কৈছে কিনো ভাগ্য কপাতিলি চৰণ কত ভাগ্যবোৰত দেখা পালো তোমাৰ চৰণ সাকি বসুন